উজনিৰ বানপীড়িতৰ বাবে অব্যাহত আছে ৰাইজৰ সহায় সহযোগিতা। দৈনিক ন অঞ্চলৰ পৰা আহিছে সাহায্য। ৰাজ্যৰ ন অঞ্চলৰ পৰা ন ব্যক্তি নানান ধৰণে অব্যাহত ৰাখিছে সাহায্য। উজনিত কমা নাই বন্যাতৰ বেদনা। ঠাইভেদে পানী শুকাইছে যদিও একাঠু পৰ্যন্ত বোকাত ডুব গৈছে ঘৰ চোতাল সকলো। আৰু এই দুৰ্দশাগ্ৰস্ত পৰিস্থিতিৰ মাজতে ৰাজ্যবাসীয়ে উজনিৰ বানপীড়িতৰ বাবে অব্যাহত ৰাখিছে সহায়ৰ হাত। এই দৃশ্য বিহালী। দ্বিতীয়বাৰৰ বাবে বিহালীৰ চাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনে সাহায্য প্ৰদান কৰে বানপীড়িতক। বিশেষকৈ বানে সৰ্বাধিক ক্ষতিগ্ৰস্ত কৰা নেপালীখুটি, চন্তক আৰু বিহুবৰ অঞ্চলৰ জনতাক কেৰাহী, চচপেন, হেতা, কাঁহী, গ্লাছৰ লগতে প্ৰয়োজনীয় সকলো সামগ্ৰী দিবলৈ চেষ্টা কৰে সংগঠনটোৰ ফালৰ পৰা। সমান্তৰালভাৱে এই দৃশ্য হৈছে দবকাৰ। উজনিৰ বানপীড়িত সহায়ৰ বাবে এইদৰে একত্ৰিত হ'ল দবকাৰ নাগৰিক মঞ্চ। বৃহত্তৰ দবকা নাগৰিক মঞ্চে এনেকুৱা এটা জটিল সন্ধিক্ষণত মানুহৰ এনেকুৱা এটা বিপদৰ সময়ত গোটেই অসমৰ চাৰিওফালৰ পৰা মানুহে তেওঁলোকৰ সহযোগিতা আগবঢ়াইছে। আমি বৃহত্তৰ দবকা অঞ্চলৰ ৰাইজেও ইতিমধ্যে বিভিন্ন পৰ্যায়ত মানুহে সহযোগিতা আগবঢ়াইছে। কিন্তু আমি বৃহত্তৰ দবকা নাগৰিক মঞ্চে ইতিমধ্যে আমাৰ কমিটিৰ সকলোৱে এই ত্ৰাণ তহবিল আগবঢ়াইছোঁ। একেদৰে এই দৃশ্য হৈছে দেৰগাঁৱৰ উত্তৰ উন্নয়ন খণ্ডৰ অধীনৰ তিনিটাকৈ চিএলই মহিলা সংগঠনে 15,000কৈ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ। মুঠ তিনিটা সংগঠনৰ পৰা পোৱা 45,000 টকা বিধায়ক ডক্টৰ মৃদুল কুমাৰ দত্তৰ জৰিয়তে প্ৰেৰণ কৰা হয় মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ। আজি আমাৰ দেৰগাঁও নৰ্থ ব্লকৰ অধীনত তিনিটা CLF গোটে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 15,000কৈ 45,000 টকা তেখেতসকলে আগবঢ়াইছে। আৰু সেই গ্ৰুপকেইটা হৈ গ'ল বীৰাংগনা, মহাবাহু আৰু অংকুৰ। এই তিনিটা CLFে আগবঢ়াইছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ। আৰু তেখেতসকলৰ এই বৰঙণি আমি অতি সহৃদয়তাৰে গ্ৰহণ কৰিছোঁ। যিহেতু CM ছাৰ কিছুদিন আপাৰ আছামতে থাকিব, 8 তাৰিখলৈকে তেখেতে যিটো তেখেতৰ শ্বেডিউল, 8 তাৰিখলৈকে তেওঁ উজনিতে থাকিব। আৰু তেখেত যিদিনাই ঘূৰি যাব পিছদিনাই মই আকৌ গুৱাহাটী যাম, গৈ এই চেকখিনি মই হেণ্ডঅভাৰ কৰিম। আৰু তিনিওটা গ্ৰুপলৈকে মই ধন্যবাদ জনাইছোঁ। মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা মই কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। ইফালে উজনিবাসীৰ এই দুৰ্দিনত বিভিন্ন প্ৰকাৰে সহায়ৰ বাবে লুইতপৰীয়া কল্যাণ মঞ্চৰ পৰা মঙলবাৰে ৰাওনা হৈছে শিৱসাগৰলৈ। আজি লুইতপৰীয়া কল্যাণ মঞ্চৰ তৰফৰ পৰা বানপীড়িত লোকসকলক আমি কিছু সাহায্য আগবঢ়াম বুলি মনস্থ কৰিছোঁ। আৰু শ্ৰী গণেশৰ নাম লৈ, মা কামাখ্যাৰ নাম লৈ, গুৰুজনাৰ নাম লৈ আজি আমি ওলাই যাবলৈ ওলাইছোঁ। আমি চন্তক বিহুবৰ গাঁৱলৈকে যাম চিধাই। আৰু তাতে খুব বেছিকৈ নেপালী গোটেইখিনিত বহুত বেছিকৈ মানুহৰ বিধ্বস্ত হৈছে। আমি আশা কৰোঁ যে এইখিনি আমাৰ প্ৰচেষ্টাত অলপ যাতে উপকাৰিত হয়। আমি বিশেষকৈ টিংপাত, ঘৰত যিখিনি যাৱতীয় দৰকাৰী বস্তু, বাচন বৰ্তন, কুকাৰ, কেৰাহী, তাৰপিছত যিখিনি চেনিটেশ্যনৰ ফেনাইল, ব্লিচিং এইবোৰ লৈছোঁ। আৰু আমি কিছুমান খাদ্য বস্তুও লৈছোঁ, কিন্তু বেবী ফুড লৈছোঁ, চেনিটেৰী নেপকিনছ লৈছোঁ, ডাইপাৰ্ছ লৈছোঁ, তেনেধৰণৰ বস্তু আমি লৈছোঁ, চাবোন, কেণ্ডেল। আৰু আমি টিংপাত আমি বেছিকৈ লৈছোঁ, কাৰণ আমি আশা কৰিছোঁ লুইতপৰীয়া কল্যাণ মঞ্চৰ আমাৰ গোটেইবোৰ ইয়াতে থকা আৰু কিছু মানুহ আছে যোন আজি যাব পৰা নাই, তেওঁলোকে আমাক যথেষ্ট সহায় কৰিছে। কিছু বহিৰাজ্যৰো লোক আছে যোনে যথেষ্ট আমাক সহায় কৰিছে। ব্যুৰ' ৰিপৰ্ট, অসম লাইভ 24।